শিবু ৰেষ্টুৰেণ্ট বুলি ক'লে কোনে চিনি নাপায়? সকলোৱে চিনি পায়। ডেকা গাভৰু বুঢ়া সকলোৱে চিনি পায়, লগতে কলেজৰ ষ্টুডেণ্টেও চিনি পায়। আৰু শিবু ৰেষ্টুৰেণ্টত আহিছোঁ, কিয় আহিছোঁ আপোনালোকক আজি কৈ আছোঁ। তো জুলাই মাহৰ 16 তাৰিখলৈ মোৰ ছোৱালীজনী বাৰ্থডে, মানে সৰু ছোৱালীজনী। চ' সেইকাৰণে মই শিবু ৰেষ্টুৰেণ্টত আহিছোঁ, কিয়নো বাৰ্থডে চেলিব্ৰেশ্যন কৰিব লাগিব 16 তাৰিখলৈ। যদি আপোনালোকে ভিডিঅ'টো পোনপ্ৰথমবাৰৰ কাৰণে চাই আছে, তেতিয়াহ'লে আপোনালোকে একোটাকৈ শ্বেয়াৰ কৰি দিব, কিয়নো মই যিসকলে শ্বেয়াৰ কৰিব, যিসকলে কমেণ্ট কৰিব, তেওঁলোকক এই বাৰ্থডে চেলিব্ৰেশ্যনত মই সকলোকে নিমন্ত্ৰণ দিম। লগতে মই আপোনালোকক এই কাৰণে দেখুৱাব বিচাৰিছোঁ, যিহেতু মই বাৰ্থডে চেলিব্ৰেশ্যন কৰিম মোৰ ছোৱালীজনী, লগতে আপোনালোকে যাতে আহিব পাৰে, তো সেইকাৰণে দেখুৱাই আছোঁ, বুজি পাইছেনে? তো বলক। মই সোমাই আহিলোঁ শিবু ৰেষ্টুৰেণ্টৰ ভিতৰলৈ, তো আপোনালোকক ভিতৰতে দেখুৱাব বিচাৰিছোঁ। মই য'ত বহি আছোঁ, এই জেগাডোখৰ হৈছে ৰিচিপশ্যনিষ্ট উইথ মকটেল কাউণ্টাৰ। কোনে কি খায়তো নাজানো, গতিকে তেওঁলোকে মকটেল কাউণ্টাৰতে ৰিচিপশ্যনিষ্ট এড কৰি ৰাখিছে। পিছে শিবু ৰেষ্টুৰেণ্টত খাদ্যবিলাক কেনেকুৱা, যিহেতু মই বন্দবস্ত কৰিবৰ কাৰণে আহিছোঁ আৰু লগতে মোৰ ফেমিলি লৈ আহিছোঁ। তো ফেমিলি এই কাৰণে লৈ আহিছোঁ যে তেওঁলোকে খায়ো টেষ্ট কৰক অকণমান। আৰু এই হলটো হৈছে বাৰ্থডে চেলিব্ৰেশ্যন কৰা হল, কিয়নো মই আপোনালোকক এই কাৰণে দেখুৱাইছোঁ, যিহেতু মোৰ ফেমিলি আহিছে। আমি 16 জুলাইত আমি ধৰক ইয়াতে বাৰ্থডে চেলিব্ৰেশ্যন কৰিম, আৰু 16 জুলাইত যিহেতু আমি বাৰ্থডে চেলিব্ৰেশ্যন কৰিম, তো এইকাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ, যাতে আপোনালোকৰ ল'ৰা ছোৱালী লৈ আপোনালোকে এই শিবু ৰেষ্টুৰেণ্টত বাৰ্থডে চেলিব্ৰেশ্যনৰ কাৰণে আহিব পাৰে। আমাৰ এই কণমাইনাজনী 16 জুলাইত কি আছে? বাৰ্থডে আছে, গতিকে আমি ইয়াতে চেলিব্ৰেশ্যন কৰিম ন মা? অ'কে। বৰ্তমান মই য'ত বহি আছোঁ, এইটো হৈছে এটা কনফাৰেন্স হল। ব্যক্তিগত খণ্ডৰ যিবিলাক অফিচ আছে, সেই অফিচবিলাকে বিচাৰি থাকে এটা কনফাৰেন্স হল। শিবু ৰেষ্টুৰেণ্টৰ ভিতৰতে আপোনালোকে পাই যাব কনফাৰেন্স হল। যদি আপোনালোকে শিবু ৰেষ্টুৰেণ্টত কনফাৰেন্স হলত যদি আপোনালোকে মিটিং কৰে, তেতিয়াহ'লে আপোনালোকৰ যিখিনি মানুহ আহিব, তেওঁলোককতো আপোনালোকে খুৱাব লাগিব। এতিয়া খুৱাবলৈ যাওঁতেতো আপোনালোকৰ ধৰক কি কি খুৱাব সেইটো কথা আহিলে, আৰু পইচা কিমান পে' কৰিব লাগিব। ধৰক আপোনালোকৰ 50 জন মানুহ আহিলে, এতিয়া 50 জন মানুহক আপোনালোকে কি কি খুৱাব, তেওঁলোকৰ মানে ধৰক মেনুত কি কি আছে। এতিয়া তেওঁলোকৰ মেনুত এইখিনি আছে, ভাত আছে, দালি আছে, নান আছে, ৰুটি আছে, পনীৰ আছে, তাৰপিছতে চালাড আছে, তাৰপিছতে আলু পকৰা পাই যাব, তাৰপিছত ক'ল্ড ড্ৰিংকছ পাই যাব, বুজি পাইছেনে আপোনালোকে? লগতে আপোনালোকে ভেজিটেৰিয়ান অলপ চব্জি পাই যাব। এতিয়া কথা হ'ল পে' কিমান কৰিব লাগিব পাৰ পাৰ্চনত? পাৰ পাৰ্চনত আপোনালোকে পে' কৰিব লাগিব 450 পৰা 500 টকাৰ ভিতৰত, বুজি পাইছেনে? যিহেতু মই আহিছোঁ, তো ইনফৰমেশ্যনটো আপোনালোকলৈ দি দিছোঁ। আৰু এই মিটিং কৰিবৰ কাৰণে যিটো কনফাৰেন্স হল, খুবেই ধুনীয়া। আৰু ধৰক আপোনালোকে মিটিং কৰিব, তো মিটিং কৰিবৰ কাৰণেতো আপোনালোকক প্ৰজেক্টৰ লাগিব, তো প্ৰজেক্টৰ তেওঁলোকৰ সুবিধা আছে। আচ্ছা, মই যিখিনি জেগাত বহি আছোঁ, এই জেগাখিনি হৈছে খোৱা বোৱা কৰা এখন টেবুল। তো যিহেতু মানে আহিছোঁ যিহেতু ফেমিলি লৈ, তো ভাবিছোঁ মানে তেওঁলোকৰ যিবিলাক ধৰক আইটেম আছে, যিবিলাক ধৰক খোৱা খাদ্য আছে, তো সেইবিলাক যদি আপোনালোকক যদি নেদেখাওঁ, তেতিয়াহ'লেতো ভাল নালাগিব। ভেজ নন ভেজ দুইটা দেখাম, আৰু খামো তো পকটনীয়া আলু, দেখিছেনে? এইটো হৈ গ'ল আপোনাৰ ধৰক চিলি পনীৰ, দেখিছে আপোনালোকে চিলি পনীৰটো। আৰু এইফাললৈ ঠেলি দিছোঁ, এওঁলোকে এতিয়া খাদ্য গ্ৰহণ কৰিব। আৰু এইটো চালাড, মই নান এডোখৰ লৈ লৈছোঁ। এইটো হৈ গ'ল চিলি পনীৰ। আচ্ছা, মটন ৰোগন জুচ, চবৰ পৰা এখন মানে টেষ্ট কৰিম। আৰু পনীৰ, বাটাৰ পনীৰ, এইটো যুদ্ধ আৰম্ভ। ধুনু কেনেকুৱা লাগিছে খাই? এতিয়া 16 জুলাইলৈ আকৌ থাকা, আলুৰ ভিতৰত ধুনীয়াকৈ মছলা চছলা দি ফ্ৰাই কৰি দিছে। মানে পকটনীয়া আলু খালোঁ, এতিয়া চিলি পনীৰ খাম। চবৰে এখন সোৱাদ। মটন ৰোগন জুচ আৰু আহিছে বাটাৰ নান। মটন ৰোগন জুচ খালোঁ, এতিয়া খাম বাটাৰ পনীৰ। এইখিনি দি দিয়ক। আৰু এটা বৰ ধুনীয়া বস্তু এটা আনিছে, চিজলাৰ। অ'কে, মটন ৰোগন জুচ আপোনালোকক খাই কেনেকুৱা লাগিছে ক'লোঁ, বাটাৰ পনীৰ খাই কেনেকুৱা লাগিছে কৈছোঁ। যি চিলি পনীৰ যিটো, এইটো মানে ধুনীয়া বনাইছে। এতিয়া মই আপোনালোকক খাই দেখুৱাম চিকেন ৰেচমি কাবাব।
তো ইমান ধুনীয়া খাদ্য খাবলৈ হ'লে আপোনালোকে শিৱু ৰেষ্টুৰেণ্টত আহিব লাগিব। অলপ বিৰিয়ানীটো ধৰক অলপ টেষ্ট কৰি লওঁ। এইটো থৈ লৈছোঁ। লাষ্ট টাইম আহি গৈছে আপোনাৰ চিকেন বিৰিয়ানী। চিকেন বিৰিয়ানীত কি হয়, তেওঁলোকে খুব ধুনীয়াকৈ ধৰক আপোনাৰ এটা লেগ পিচ দি দিছে, দেখিছেনে? এটা লেগ পিচ এইটো দুটা দিছে ন, তো এটা লেগ পিচ দি দিছে। তো মই দেখুৱাই দিছোঁ। তো পোলাওটো খাই দেখোন বিৰিয়ানীটো। একদম মজা, বিৰিয়ানী একদম মজা। অ'কে, এতিয়া চিকেন চাজলিক চিজলাৰ খাম। এইটো হৈছে টমেটো ন, সেইটো খাওঁ। অ'কে, এতিয়া যিটো দিলে এইটো হৈছে চিকেন চাজলিক চিজলাৰ। এইটো চিকেন চাজলিক চিজলাৰ মই লৈছোঁ, কেনেকুৱা লাগে খাওঁ। নামো খাটাৰনাক, চিকেন চাজলিক চিজলাৰ। যি নামটো চাগে আপোনালোকে পাহৰি যাব ন, চিকেন চাজলিক চিজলাৰ। লিখি আনিব লাগিব নামটো। চিকেন চাজলিক চিজলাৰ যদি খাম বুলি ভাবিছে, ঘৰৰ পৰা নামটো লিখি আনিব লাগিব, পাহৰি যাব চাগে। নন ভেজ ভেজ দুইটা, মানে আপুনি যদি মানে ধৰক ভেজ ভাল পায় তো ভেজ খাব পাৰে। যদি আপুনি ধৰক ভেজ বেয়া পায়, ধৰক নন ভেজ আপুনি, তেতিয়া নন ভেজতো মানে নেক্সট লেভেল। এতিয়া চিকেন চাজলিক চিজলাৰ ন ধুনু, এইটো খাই চাওঁ। মই নন ভেজতকৈ ভেজটো বেছি ভাল পাওঁ। তো ইহঁতে খাইছে আৰু নন ভেজ বেছি। চামুচে খাবৰ কাৰণে ধৈৰ্য নাই, ইমানে মজা, মানে হাতে বজাই দিছোঁ আৰু। আমি গাঁৱলীয়া মানুহ ভাই, মানে হাতেই বেষ্ট। এতিয়া মানে কাঁহী বজাই বজাই খাবলৈ ধৈৰ্য নাই, ইমান মজা আছে খাদ্য। চামুচে সৈতে যদি খাই থাকোঁ, মোৰ কথাতকৈ এইখনে আৱাজটো বেছি ওলাব। তো এইকাৰণে হাতে খাইছোঁ আৰু কথাখিনি ধুনীয়াকৈ কৈছোঁ। আৰু কিবা খাবি? চুপ। চেফ নেকি আপুনি? অঁ, ভাল বনাইছে। খাবানে তুমি? আমাক অলপ দি দিবা, চৰ্দি থকা মানুহ। তো আপোনালোকে ধৰক খাই হোৱাৰ পিছত এনেধৰণৰ এটা ধৰক মকটেল কৰিব পাৰে। মানে একদম নেক্সট লেভেল। আপোনালোকক মই বাৰ বাৰ এই কাৰণে কৈ আছোঁ, মানে এতিয়া মই হাতটো ধুই লওঁ, তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ। খাই দেখুৱাইছোঁ, তেওঁলোকৰ কি কি ছিষ্টেম আছে গোটেইখিনি দেখুৱাইছোঁ। এতিয়া আপোনালোকে শিৱু ৰেষ্টুৰেণ্টত আহিবলৈ হ'লে আপোনালোকে লোকেশ্যনটো জানিব লাগিব, আৰু লোকেশ্যনটো আপোনালোকে জানক, নগাঁও হৰবৰগাঁও SBI বেংকৰ একেবাৰে কাষতে আছে। আৰু যদি আপোনালোকে যদি আপাৰ আচামৰ ফালৰ পৰা যদি আহে, তেতিয়াহ'লে টাউনৰ মাজেৰে আহিলে হৰবৰগাঁও ট্ৰেফিক পইণ্টটো পাৰ হৈ হাৰ্ডলি 500 মিটাৰ পাৰ হৈ আহি আপোনালোকে ৰাইট হেণ্ডে শিৱু ৰেষ্টুৰেণ্ট পাব। যদি আপুনি গাঁৱৰ পৰা যদি চাইছে ভিডিঅ'টো, তেতিয়াহ'লে আপোনালোকে বাৰ্থডে পাৰ্টি কৰাম বুলি যদি ভাবিছে, তেতিয়াহ'লে শিৱু ৰেষ্টুৰেণ্টত আহিব। যদি আপোনালোকে কিবা মিটিং কৰাম বুলি ভাবিছে, আহিব পাৰে। বা আপোনাৰ ল'ৰা ছোৱালী লৈ আপোনালোকে ধৰক এনেই ফুৰিব আহি পেলাই এসাঁজ খাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে শিৱু ৰেষ্টুৰেণ্টত আহিব নাপাহৰিব। ধন্যবাদ।